আজি আন্তঃৰাষ্ট্ৰীয় অভিভাৱক দিৱস। যোৰহাটৰ অন্যতম গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয়। সিনিয়ৰ ৰিলেশ্যন মেনেজাৰ মঞ্জিত বাহিকে আগধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, মহাপ্ৰবন্ধক অতনুদেৱ আৰু হিউমেন ৰিচোৰ্চ মেনেজাৰ দীপিকা গাল্লাৰী। ইয়াৰ পাছতে বনশ্ৰী ভট্টাচাৰ্যই এটি নৃত্য পৰিৱেশন কৰে। বিশ্ব অভিভাৱক দিৱসটিত RD মটৰ্ছত কৰ্মৰত যোগ জ্যোতিৰ পিতৃমাতৃসকলক সন্তানসকলে প্ৰথমে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পাছতে অভিভাৱকসকলক এখনি গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। এই বিশেষ দিনটো অধিক জীপাল কৰি তোলে RD মটৰ্ছৰ যুৱতীসকলে কেইবাটাও চিৰসেউজ গীত পৰিৱেশনেৰে। বিশ্ব অভিভাৱক দিৱসটি RD মটৰ্ছে ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰাত অভিভাৱকসকল যথেষ্ট আনন্দিত হৈ পৰা পৰিলক্ষিত হয়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। লগতে এটা স্মাৰক প্ৰদান কৰিব লাগে ৰক্তিমৰ পিঠে। লগতে এটা স্মাৰক RD মটৰ্ছৰ ফালৰ পৰা আজি সম্বৰ্ধনা জনাইছে। লগতে এখন স্মাৰক আমাৰ RD মটৰ্ছৰ ফালৰ পৰা আজি এই বিশেষ দিনটো। ধন্যবাদ। ধন্যবাদ মেডাম। আজি আমি বিশ্ব অভিভাৱক দিৱসৰ লগত সংগতি ৰাখি RD মটৰ যোৰহাটে এটি ব্যতিক্ৰমী অনুষ্ঠান আমি যোজা কৰি আজি অনুষ্ঠিত কৰিলোঁ। আমি কিছুমান বস্তু এনেকুৱা চিন্তা কৰিছোঁ যে আমাৰ যিখিনি আমাৰ এমপ্লয়ি আছে, এমপ্লয়িখিনিৰ মাতৃ আৰু পিতৃক যদি আমি আনি আমাৰ এই অনুষ্ঠানত সকলোৰে আগত আমি এটা পৰিচয় দাঙি ধৰিব বিচাৰোঁ, তেওঁলোকৰ মনত যথেষ্ট এটা শান্তি পাব। সেইটোকে উদ্দেশ্য ৰাখি আজি আমি বিশ্ব অভিভাৱক দিৱস আমি পালন কৰিলোঁ। আৰু আজি প্ৰতিজন আমাৰ
কৰ্মকৰ্তাই তেওঁলোকৰ পিতৃ মাতৃক যথেষ্ট কষ্টৰে তেওঁলোকে আনি আমাৰ ইয়াত উপস্থিত কৰাইছে। আমি তেওঁলোকক আজি অকণমান সন্মান যাচিছোঁ। অসমীয়া স্বাভিমানৰ গামোচা এখন আৰু লগতে এটা আমি স্মাৰক তেখেতলোকক দিছোঁ। আৰু এই অনুষ্ঠানটো আমি ধাৰাবাহিকভাৱে কৰ্মজীৱনত আমি কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞা ৰৈছোঁ। আমি আগন্তুক বৰ্ষতো এনে অনুষ্ঠান আমি কৰি যাম। মুঠ কৰ্মচাৰী ক'বলৈ গ'লে আমাৰ ইয়াতে যোৰহাটত আপোনাৰ আমাৰ প্ৰায় 600 কৰ্মচাৰী আছে। 600ৰ পৰা 700ৰ ভিতৰত কৰ্মচাৰী আছে। আৰু ঠিক এই আমাৰ RDMOছৰ যিখিনি শাখা আছে, আমাৰ নগাঁৱৰ পৰা আৰম্ভ কৰি তেজপুৰ, লংকা, হোজাই, গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, লখিমপুৰৰ পৰা আৰম্ভ কৰি আমাৰ টোটেল 3000ৰ ওপৰত আমাৰ কৰ্মচাৰী কৰ্মৰত হৈ আছে। যোৰহাটত আমি 600 ওপৰত আমাৰ কৰ্মচাৰী আছে। হয়, আমি একচুৱেলি আমাৰ এইটো আমাৰ যিখিনি চেলছৰ লগত ৰিলেটেড আমি আছিলোঁ, চেলছ আৰু আমাৰ বেক অফিচ, লগত আমাৰ একাউণ্টছ, EDP আৰু আমাৰ ড্ৰাইভাৰ, আমাৰ এই গোটেইখিনিৰ আমাৰ এটা ফেমিলিক আমি আজি এটা গেট টুগেডাৰ কৰিছিলোঁ। হয়, আমি এইটো জনাব বিচাৰিছোঁ যে আমাৰ আজিৰ দিনটোত আমাৰ বিভিন্ন শাখা যেনেকৈ যোৰহাট, গোলাঘাট, বোকাখাট, মাজুলী, এই গোটেইকেইটা আমাৰ শাখাতে আজি এই দিৱসটো আমি উদযাপন কৰিছোঁ এনেদৰে।